যে দুলীয়াজান বাসীয়ে এই তিনিজন যি বিধায়কৰ সাংগু পাংগু ইয়াত বহি আছে কেতিয়াও তেল ল'ব আহোঁতে ইয়াত দেখি পোৱা নাই কিন্তু গোটেই বিষয়টো ৰাজনৈতিকভাৱে ইয়াত সমীকৰণ কৰা হৈছে ইয়াৰ ৰাজনৈতিক ষড়যন্ত্ৰ আমাৰ শংকৰজ্যোতি বৰুৱা বলি হৈছে এজন খিলঞ্জীয়া লোক বলি হৈছে সেইকাৰণে আজি বিধায়কৰ সাংগু পাংগু ইয়াত বহাই এই ডিপুটো চলাবৰ পৰা তেওঁলোকে প্ৰচেষ্টা চলাইছে আপোনালোকে দেখাই দিয়ক এই তিনিজন মানুহে কাৰ স্বাৰ্থত আজি বহি আছে ইয়াত আজি যিগৰাকী যুৱতীয়ে ফ্ৰী চাউল খোৱা বা ফ্ৰী পইচা খোৱাৰ যি আমাক বদনাম দিছে আজি সেইসকল যুৱতী ক'ত আজি সেই মালিক পক্ষ ক'ত আমি দেখি পোৱা নাই কিন্তু কিছু বিধায়কৰ সাংগু পাংগুৱে ইয়াত ৰক্ষণাবেক্ষণ দিছে এই ডিপুটোক ইয়াৰ দ্বাৰা আমি আকৌ এবাৰ সকীয়াই দিছো এনেকুৱা বণিক গোষ্ঠীৰ উৎপাত ইয়াত নচলিব এনেকুৱা বণিক গোষ্ঠীৰ দাদাগিৰি ইয়াত নচলিব আমি বীৰ লাচিত অসমৰ তৰফৰ পৰা এই কথাটো বাৰম্বাৰ সকীয়াই আছো আকৌ সকীয়াই দিছো আপোনালোকে পেট্ৰল ডিপু বন্ধ কৰিছে আমি এইটো ক'ব পাৰো পেট্ৰল ডিপু বন্ধ কৰিছে এই পেট্ৰল ডিপু খুলিবলৈ দিয়া নহ'ব যিদিনাখনিলৈকে অসমৰ খিলঞ্জীয়াজন যুৱক শংকৰজ্যোতি বৰুৱা কাৰামুক্ত নহয় তেতিয়ালৈকে পেট্ৰল ডিপু বন্ধ আমি হুংকাৰ দিছো আপোনালোকে এটা বস্তু সদায় দেখিব যে বৰ্তমানৰ চৰকাৰখনৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাতে এছাম বহিৰাগতৰ এনেকুৱা দপদপনি হ'বলৈ আৰম্ভ কৰিছে তেওঁলোকে অসমীয়া মানৰ খিলঞ্জীয়া মানৰ ওপৰত উঠি ৰজা বহিৰজা হ'বলৈ তেওঁলোকে আৰম্ভ কৰিছে যিটো ঘটনা কেইদিনমান আগত দেখিছে হয় সামাজিক জীৱনত কাম কৰা মানুহবিলাকক বৰ্তমানৰ চৰকাৰখনে ভয় শংকাৰে এই দৃষ্টিকটুভাৱে পুলিচক যেনেধৰণে আপোনালোকে ব্যৱহাৰ কৰিছে প্ৰশাসন ব্যৱস্থাটোক তেওঁলোকে ব্যৱহাৰ কৰিছে ঠেলাঠেলি কৰি হেণ্ডকাপ লগাই তেওঁলোকৰ মানসিকভাৱে তেওঁলোকৰ মনোবল হ্ৰাস কৰিবৰ কাৰণে যিটো গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে তাক আমি একমুখে গৰিহণা দিছোঁ তীব্ৰ হুংকাৰ ইয়াৰ পৰা প্ৰদান কৰিছোঁ আৰু আহিবলগীয়া সময়ত চৰকাৰখনে এনেকুৱা ধৰণৰ অপকৰ্মৰ পৰা বিৰত থাকিবৰ কাৰণে আমি আহ্বান জনাইছোঁ এতিয়া কথাটো হৈছে যে যোৱা সময়ছোৱাত আপোনালোকে দেখিব বীৰ লাচিতৰ বহুবিলাক সংগ্ৰামী সতীৰ্থ যেতিয়া সামাজিক জীৱনৰ কাৰণে কাম কৰে জাতীয় জীৱনৰ কাৰণে যেতিয়া কাম কৰিবলৈ অগ্ৰসৰ হয় তেতিয়া একেই আমাৰ মানসিকভাৱে আমাক ধ্বংস কৰিবৰ কাৰণে আমাৰ মনোবল হ্ৰাস কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনাবিলাক হৈ আছে আৰু সেইকাৰণে মই ভাবোঁ তেতিয়া বহুবিলাক দল সংগঠন আছে তেওঁলোকে এই কথাখিনি এটা নীৰৱ নিস্তব্ধ ভূমিকা তেওঁলোকে অৱলম্বন কৰিছে গতিকে আহি যেতিয়া দেখিছে পুনৰ তেওঁলোকৰ ওপৰত এই ঘটনাবিলাক হ'বলৈ আৰম্ভ কৰিছে সেইকাৰণে সময় থাকোঁতে প্ৰত্যেকটো জাতীয় দল সংগঠনে অসমৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত অসমীয়া মানুহৰ স্বাভিমান সহকাৰে অসমীয়া মানুহৰ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামখন যাতে অধিক শক্তিশালীৰ ওপৰত আমি আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে ঐক্যবদ্ধ হৈ সংঘবদ্ধভাৱে অন্যায় অবিচাৰৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে মাত মাতিবৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ আৰু এটা স্পষ্ট বাৰ্তা আমি ইয়াত দিব বিচাৰিছোঁ এইখন অসম উত্তৰাধিকাৰী সূত্ৰে পোৱা আমাৰ অসম ইয়াত আমাৰ খিলঞ্জীয়া মানৰ দপদপনি আধিপত্যবাদ ইয়াত প্ৰতিষ্ঠা হ'বই লাগিব ভৱিষ্যতলৈকে ৰাজনৈতিক ক্ষেত্ৰখন আমি এটা নিৰ্ণায়ক ভূমিকা থকাৰ পৰিৱেশ আৰু পৃষ্ঠভূমি আমি ৰচনা কৰিব পাৰিব লাগিব গতিকে সময়ে যদি আহি কোনোবাই আমাক ৰঙা চকু দেখুৱায় আমাৰ ভাষা কৃষ্টি সংস্কৃতিৰ প্ৰতি যদি কোনোবাই সাংঘাতিক ধৰণে প্ৰত্যাহ্বানৰ সৃষ্টি কৰে বা আমাৰ নিজ অধিকাৰৰ কাৰণে আমি যেতিয়া মাত মাতিব বিচাৰোঁ কোনোবাই যদি আমাৰ এই সংগ্ৰামখনক মকিমূল কৰিবৰ কাৰণে চেষ্টা কৰে তেতিয়া তাৰ বিৰুদ্ধে এটা প্ৰতিবাদ সাব্যস্ত হ'ব এতিয়া প্ৰশ্ন হৈছে যে এই বীৰেন সিং বোলা মানুহটো ক'ৰ হয় অসমৰ জাতীয় সমাজ জীৱনৰ কাৰণে তেওঁৰ ভূমিকা কি আছে এই মাটিডোখৰ এই যে য'ত আছে অলপ আগলৈ সি আমাৰ প্ৰিয় শৰ্মা বুলি যিজন SP আছিল তেওঁৰ নেতৃত্বত অসম আন্দোলনৰ সময়ত ইয়াত মানুহ শ্বহীদ হৈছিল গতিকে এই মাটিডোখৰ অসম যিখন অইল ইণ্ডিয়াৰ মাটি ইয়াত অসমীয়া মানুহৰ বেপাৰ বাণিজ্য নহয় কোনোবা বাহিৰৰ মানুহ এটাই যদি ইয়াত বেপাৰ বাণিজ্য কৰে নিশ্চিতভাৱে খিলঞ্জীয়া মানুহৰ ক্ষোভ আৰু অসন্তুষ্টি ইয়াত থাকিবই তাৰ লগে লগে ইয়াত কেৱল যে বীৰেন সিঙক কেনেধৰণে ইয়াত পালে কাৰ পৃষ্ঠপোষকতাত কাৰ দালালিৰ কাৰণে ইয়াত এনেধৰণৰ লিজত পাবৰ কাৰণে তেওঁলোকৰ সন্মত হ'ল ইও আজিৰ তাৰিখত এটা প্ৰশ্নবোধক গতিকে আৰু এটা কথা আমি চাব লাগিব অইল ইণ্ডিয়া যে এনেধৰণে এওঁলোকক যে লিজত দিছে আহিবলগীয়া খিলঞ্জীয়া মানুহক ইয়াত থকা বিভিন্ন বেলেগ অইল ইণ্ডিয়াৰ মাটি আছে সেই জেগাবিলাকত খিলঞ্জীয়া মানুহক বেপাৰ বাণিজ্য কৰিবৰ কাৰণে আমি আৰ্থিক এটা স্বাৱলম্বী এটা বাট লৈ যাবৰ কাৰণে তেওঁলোকে আমাক দিব নে নিদিব এইটো এটা কিন্তু ডাঙৰ প্ৰশ্ন সেইকাৰণে সেইটো কথা আমি স্পষ্টীকৰণ বিচাৰিছোঁ আহিবলগীয়া এই সংগ্ৰামখন অধিক গতিশীল ৰূপত আমি লৈ যাবৰ কাৰণে আমি চেষ্টা কৰিম আৰু আজি আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিম এই গোটেই বিষয়খিনিক লৈ এটাই কথা অসমত অসমীয়া সদায় মূৰ তুলি জীয়াই থাকিব লাগিব সন্মান সহকাৰে জীয়াই থাকিব লাগিব স্বাভিমান সহকাৰে জীয়াই থাকিব লাগিব আৰু কোনোবাই বহিৰাগত বণিক শ্ৰেণীৰ পৃষ্ঠপোষকতাত তেওঁলোকৰ চুটলিময় মতে যদি অসমীয়া মানুহৰ সংগ্ৰামী ধাৰাটোক তেওঁলোকে সাৰখাৰ কৰিবৰ কাৰণে চেষ্টা কৰে আমাৰ প্ৰচণ্ড যিটো মনোবল আছে তাক যদি নিশেষ কৰিবৰ কাৰণে চেষ্টা কৰে তেতিয়াহ'লে তাৰ বিৰুদ্ধে সংঘবদ্ধ যিখন সংগ্ৰাম হ'ব এই সংগ্ৰামখন বৰ্তমানৰ চৰকাৰ যিখন আছে চৰকাৰখন কিন্তু খুলুক ধুলুক হৈ যাব এইটো কথা আমি স্পষ্টৰূপে ইয়াৰ পৰাই জনাই দিছোঁ